মানস ৰাইনো অভয়াৰণ্যলৈ সুখবৰ বৃদ্ধি পাইছে বাঘ সিংহ গড় আদি জীৱ-জন্তু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিটিআৰ চুক্তি অনুসৰি পশ্চিম অসম তথা বিটিএডি এলেকাত থকা মানস ৰাইনো অভয়াৰণ্যৰ লগতে আন দুখন বৃহৎ অভয়াৰণ্য বিটিএডিৰ পৰিষদীয় চৰকাৰৰ হাতত হস্তান্তৰ কৰাৰ সময়তে সুখবৰ কঢ়িয়াই আনিছে মানস ৰাইনো অভয়াৰণ্যলৈ প্ৰাপ্ত তথ্য মতে উক্ত মানস অভয়াৰণ্যলৈ এদল পৰ্যটকক অজিত ৰায় নামৰ জিপচিৰ মালিক তথা চালকজনে গাড়ীৰে পৰিদৰ্শন কৰিবলৈ লৈ যোৱা অৱস্থাত অভয়াৰণ্যৰ ভিতৰত বহুতো বাঘ ভালুক গড় সিংহ আদি দেখিবলৈ পোৱা যায় জানিব পৰা মতে উক্ত মানস ৰাইনো অভয়াৰণ্যত সাম্প্ৰতিক বাঘ সিংহ আৰু গড় আদি বিভিন্ন জীৱ-জন্তু চূড়ান্তভাৱে বৃদ্ধি পাইছে অভয়াৰণ্যখনত মূলত পৰ্যটকক আকৰ্ষণীয়ভাৱে অতি সযতনে পৰিদৰ্শন কৰোৱাৰ বাবে সাজু কৰি তুলিছে বন বিভাগ আৰু জীপ চাফাৰীসমূহ সকলো ধৰণৰ পৰ্যটকক এই অভয়াৰণ্যখন পৰিদৰ্শন কৰি উপভোগ কৰিবলৈ আহ্বান জনাইছে সংশ্লিষ্ট পক্ষই বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট এনি ভাৰত 24